क्या खा रहे हो यार? चीज बोलो ना। बोला ना। आओ। पूछ रही है ये क्या हाथ में क्या है आपका? चीज बोलो ना। चिप्स। स्कूल से आए हो क्या अभी? जी बोलो ना। हाँ? ट्यूशन। ट्यूशन। मुझे एक दो ना चिप्स। वीडियो हो रहा है हाँ? एक चिप्स दो ना। ৰাতিপুৱাৰ পৰা জাৰ্নি কৰি এতিয়া ফাইনেলি আহি পালো আমি দাৰ্জিলিং। ৰাতিপুৱা আজি উঠিছো 3টা আগতে টোপনি ভাঙি গৈছে টেনশনত। ট্ৰেইন আছে আমাৰ 6টাত। সেই 6টাৰ পৰা এতিয়ালৈকে 6টাৰ পৰা আমি আহিলো ফাৰ্ষ্টত গুৱাহাটী ৰেলৱে ষ্টেচন। তাৰপিছত ট্ৰেইন ধৰিলো। ট্ৰেইনো আমাৰ ভাল আছিল। 1:30টাতে আমাক NGP আহি পালো। আহি কেনে লাঞ্চ কৰি কেনে তাৰপিছত বাই কাৰ আমি আহি পালো দাৰ্জিলিং। আৰু দাৰ্জিলিং আহি কেনেও ভাবিলো ঘৰৰ নিচিনা ফিল ল'বৰ কাৰণে, ঘৰৰ নিচিনা থাকিবৰ কাৰণে, সেইকাৰণে আমি আহি গ'লো আমি লৈ ল'লো হোম ষ্টে। আৰু ইয়াতে আমি দাৰ্জিলিঙত ইমান ধুনীয়া ঠাই পাইছোঁ, হোম ষ্টে পাইছোঁ যে মানে ঘৰৰ নিচিনা ফিল কৰিব পাৰি। আৰু ইয়াৰ পৰা গোটেই দাৰ্জিলিংটো যিমানখিনি মানে মোৰ মোবাইলত কেপচাৰ হৈছে সেইখিনি চাব পাৰিব। কিমান ধুনীয়া, মানে কিমান ওপৰত আছো। আৰু মিষ্টাৰ দত্ত সেইয়া দেখা পাইছে আহি কেনে ওলাই গ'ল। আৰু বলক আপোনালোকক মই ৰুমৰ ভিউ দেখাওঁ। আজিকালি হোটেলত থাকিব অলপ টেনশ্যন হয়, কেনেকুৱা হ'ব কি হ'ব। বাহিৰততো আৰু ভয় লাগে। সেইকাৰণে হোম ষ্টে ল'লে বেছি বেটাৰ হয়। পুৰা ঘৰুৱা পৰিৱেশ পোৱা যায়। সেই আমাৰ আঞ্চু আহি কেনে শুই গ'লে। আৰু এইফালে আমাৰ নাইচা হাতত কিটো ইমান ঠাণ্ডা বতৰত ফান্টা। আৰু ৰুমটো চাওক পুৰা উডেন হয়। আৰু এইফালে হ'ল বাথৰুম। খিৰিকী খুলি যদি দিওঁ এতিয়া কুঁৱলী ঠাণ্ডা। এয়া ঠাণ্ডা বতাহ। কি মজা নাই? ব্লেক কফি 1 কাপ লগত পকোৰা আৰু ইয়াতে বহি কেনে ঠাণ্ডা ঠাণ্ডা বতাহ ল'ম এতিয়া। আৰু ইমান ওপৰৰ পৰা মোৰ এতিয়া মোবাইলটো পৰি যাব লাগে, কি হ'ব? এয়া আহি গ'ল আমাৰ ব্লেক কফি। ইমান ঠাণ্ডাত গৰম গৰম 1 কাপ ব্লেক কফি খাব পাৰিলে আৰু কি লাগে? এফালে মিষ্টাৰ দত্ত খাই আছে ব্লেক কফি আৰু মিষ্টাৰ দত্তৰ ছোৱালীয়ে খাই আছে কি ঠাণ্ডাত ফান্টা। হা ময়ো লৈ লওঁ ব্লেক কফি। আমাৰ আৰম্ভণিতে দাৰ্জিলিং ম'ম' আহি গ'ল। আৰু এতিয়া আমি দাৰ্জিলিঙৰ ম'ম' টেষ্ট কৰি চাম। মোহিত খাকে দেখো। রাস্তা স্কুটি নিয়ে গেল মজা। চাওক আমি য'ত হোম ষ্টে কৰি আছো তাতে বাচনবোৰ চাওক কাঁচা আৰু তাম্বাৰ। এইবোৰ কেৱল পূজাৰ কাৰণে ইউজ হয়। আৰু ইমান ধুনীয়া চাইছেনে কিমান ধুনীয়াকে ৰাখিছে। এতিয়াও মানে ইউজ হোৱাৰ পাছতো বাচন কেইটা গ্লেজ দি আছে। কি মজা। আমি য'ত হোম ষ্টে আছো তাতে মোৰ আজি লাগটো ভাল যে ইয়াতে মানে নেপালী যোনটো স্পেচিয়েল চেল ৰুটি হয় সেইটো আছে আৰু মোক খাব দিছে। ওচৰত পালো আৰু খাই টেষ্ট কৰি চাম কেনেকুৱা হয় টেষ্ট। এইটো কিবা সবজিৰ লগত খায় বাট টেষ্টি। এনে খালেও ভাল লাগে। মিঠা মিঠা আমাৰ মালপোৱা যেনেকুৱা হয় অলমোষ্ট তেনেকুৱা টেষ্টৰ নিচিনা।
बहुत टेस्टी पापा